ডাঙৰ বাবা সৰু বাবা মই আজি তহঁতৰ লগত কথা এটা আলোচনা কৰিম বুলিহে ভাবিছো মানে এতিয়া যিহেতু তহঁতৰ দুয়োটাই চাকৰি কৰ সেইকাৰণে ভাবিছো তহঁত দুয়োটাই বিয়া দুখন মই একেলগে পাতি দিওঁ এতিয়া তহঁতে যদি কৰবাত ছোৱালী তোৱালী চাই থৈছ কৈ দে আমি সিহঁতৰ লগতে তহঁতৰ বিয়াখন পাতি দিম মা মোৰ কোনো আপত্তি নাই তুমি আমাৰ বিয়া পাতিব খুজিছা যেতিয়া পাতা কিন্তু বিকাশে বা কি কয় আৰু মোৰ কোনো ছোৱালীও ঠিক কৰি থোৱা নাই সৰু বাবা তোৰ পিছে কি কৰবাত ছোৱালী তোৱালী ঠিক কৰি থৈছ নেকি থৈছে যদি ক আকৌ বিয়া পাতি দিম দে চিন্তা কৰিব নালাগে নাই নাই মা কিয় তেনেকে কৈছা মই ছোৱালী ঠিক কৰি থলে আৰু তোমাক নকলো হয়নে নাই দিয়া এতিয়ালৈকে মই কোনো ছোৱালী প্ৰেমতে পৰা নাই নহয় যে মই ছোৱালী ঠিক কৰি থম নাই তুমি আমাৰ বিয়া পাতিব পাৰা কোনো কথা নাই হেৰি মই আপোনাক কোৱা নাছিলো জানো আমাৰ ইহঁতে কোনো ছোৱালী ঠিক কৰি থোৱা নাই এতিয়ালৈকে বুলি দেখিলেনে এতিয়া ইমান ডাঙৰ হ'ল আহি এতিয়ালৈকে দুজনী ছোৱালীকে ঠিক কৰিব নাজানিলে সিহঁতে একদম আপোনাৰ দৰে ৰঞ্জনা এতিয়া মোৰ দেখিছো ইয়াত মই কবলগীয়া একো ইহঁতৰ নাই কাৰণে ছোৱালী তুমি যি বিচাৰিব ভাল লাগিব দেখা তাকে বাৰু কৰা মাত্ৰ হেৰি এবাৰ নহয় তোমাৰ মোৰ যে লগৰ বান্ধৱীজনীক ছোৱালী ফোন কৰি মেঘালী সুধি ল'বা তাই যে যে গাঁৱত আকৌ বিয়া ছোৱালী হৈছে দুজনী বা তাই আছে হেনো নে নাই দুজনী ছোৱালী নে আছে বিয়া হৈ গ'ল বহুত ঠিকতো দিনৰ নাই আগতে হয় মই নে বিয়া নহয় এখনত যাওঁতে আৰু দেখিছিলো তাই ছোৱালীজনী আমাৰ তেতিয়া ঘৰৰ সৰু হৈ ল'ৰালৰিকৈ আছিলে বিয়া দিব খোজে কিন্তু নে এতিয়া নোখোজে দেখিবলৈ বৰ ধুনীয়া সকলোবিলাক হৈছে সুধি লৈহে সেইদিনা মোৰ লগৰ সিহঁতৰ বান্ধৱী ঘৰলৈ এজনীয়ে যাম ক'লে বুজিছানে তুমি গতিকে ভালকে মই সেইকাৰণে ফোন ভাবিছো কৰি সুধি ল'বা তাইক এবাৰ ফোন কৰি কথাটো সুধি চাম নেকি বাৰু আপুনি কি কয় বা আপুনি ঠিকেই কৈছে হ'ব দিয়ক তেনেহলে মই আজি তাইলৈ ফোন কৰি সকলোবিলাক খবৰ ল'ম আৰু যদি তাই মাতি পঠিয়াই তেনেহলে আমি অহা দেওবাৰলৈকে সিহঁতৰ ঘৰলৈ যাম বুলি ক'ম হ'বনে হ'ব দিয়া আমি অহা দেওবাৰলৈকে যাম বাবাহঁতৰো দেওবাৰে অফিচ বন্ধ থাকে গতিকে দেওবাৰলৈকে যোৱাটোৱে ভাল হ'ব কিন্তু এটা কথা তাই আকৌ মাতে নে নামাতে সেইটোহে ডাঙৰ কথা হৈছে এতিয়া আমি বাৰু যামেই দেওবাৰে তাই মাতিলে যাম বাৰু এতিয়া তুমি ভালকে খৰচী মাৰি কথাখিনি সুধি ল'বা ঠিক আছে হ'ব দিয়ক শুনিলে নহয় ডাঙৰ বাবা আৰু সৰু বাবা অহা দেওবাৰলৈকে যদি মোৰ বান্ধৱী মেঘালীয়ে আমাক ছোৱালী চাবলৈকে মাতে তেনেহলে আমি যাম বুজিছ গতিকে তহঁতে ক'তো একো প্লেন নকৰিবি দেওবাৰলৈকে আৰু শুনচোন তহঁতৰ হবলগীয়া মানে মোৰ হবলগীয়া বোৱাৰী দুজনী দেখিবলৈ কিন্তু বৰ মৰম লগা মই সৰুতে দেখিছিলো সিহঁতক তেতিয়াই বহুত মৰম লগা আছিলে এতিয়াতো কিজানি আৰু ধুনীয়া হৈছে গতিকে তহঁতে দেওবাৰলৈকে যাতে একো প্লেন নাই ক'তো বুজিলি দেওবাৰে তহঁতৰ অফিচো বন্ধ থাকে আমি ধুনীয়াকে গাড়ীখন লৈ চাৰিওটা ওলাই যাবলৈ পাৰিম হ'ব দিয়া মা তুমি চিন্তা নকৰিবা আমি বাৰু ক'তো একো প্লেন নাৰাখো অ মা হ'ব দিয়া বাকী তুমি আগতে সুধি ল'বা আকৌ তোমাৰ বা বান্ধৱীৰ ছোৱালী আছে নে নাই নে বিয়াই হৈ গ'ল হ'ব দে যা তহঁতে এতিয়া অফিচলৈ আৰু শুনচোন টিফিন থৈ দিছিলো মই লৈ যাবি আকৌ নাপাহৰিবি হ'ব দিয়া লৈছোৱেই লৈছো দিয়া মা টিফিন তুমি বনাই দিয়া টিফিন আৰু আমি নিনিম নে বাৰু দেউতা মা তোমালোক বহা আমি অফিচলৈ যাওঁ দাদা ব'ল ব'ল মা দেউতা বহা আমি গৈ থাকো যা হাত যা আৰু শুনচোন গাড়ী কিন্তু লাহে লাহে চলাবি দেই হ'ব দিয়া চিন্তা নকৰিবা হেৰা শুনিছা আজি কেইবছৰমান আগলৈকে ইহঁতক আমি ৰাতি ইটো সিটোক লৈ লৈ নিচুকনি গীত গোৱাই গোৱাই টোপনি নিয়াইছিলো এতিয়া ইহঁতে ইমান ডাঙৰ হ'ল যে বিয়াই পাতিব পৰা হ'ল আৰু বিয়াৰ পিছত আমি সিহঁতৰ কেঁচুৱাক লৈ লৈ আকৌ নিচুকনি গীত গাব লাগিব নহয়নে হয় দিয়ক সময়বোৰ যে ইমান লৰালৰিকে পাৰ হৈ যায় ভাবিলে আচৰিত লাগে কিবা বাৰু বাদ দিয়ক সেইবিলাক চাহ খাব নেকি কওক তুমি বনোৱা যদি একাপ খাব পাৰি আৰু যোৱা তোমাৰ লগৰ মেঘালীক ফোন কৰাগে আকৌ সোনকালে খা খবৰ দিলেহে আকৌ আমি দেওবাৰলৈকে যা যোগাৰ কৰিব পাৰিম আৰু ঘৰলৈ গলেও কিবা কিবি যা যোগাৰ লৈ যাব লাগিব নহয় যিহেতু তোমাৰ বান্ধৱীৰ ঘৰ তাতে আকৌ বান্ধৱীৰ ছোৱালী চাবলৈ যোৱা কথা হয় নে নহয় যোৱা সোনকালে যোৱা খবৰটো লোৱাগে যোৱা আপোনাৰ দেখিছো বোৱাৰী চাবলৈ যাবলৈ একেবাৰে লৰালৰি লাগিছে হয় নে দিয়ক হ'ব দিয়ক মই বাৰু তাইক ফোনটো কৰি সুধি লওঁ কি কয় ছোৱালী কেইজনী থকা যেন লাগিছে মোৰ নাথাকিবও পাৰে দিয়কচোন আজিকালি ছোৱালী নহয় ভাল ল'ৰা পালে আৰু আমালৈ ৰৈ থাকিবনে বিয়া দি দিবও পাৰে বাৰু হ'ব দিয়ক আপুনি বহক মই আপোনাৰ কাৰণে চাহু লৈ আহো তাৰ পৰা ফোনটো কৰি খবৰটো লৈ লওঁ যোৱা যোৱা আৰু গৰমে গৰমে মোক খবৰটো দিবা আহি কলে হ'ব দিয়ক আপোনাৰ মানে ধৈৰ্য্য নোহোৱা হৈছে আৰু ল'ৰাৰ বিয়া পাতিম বুলি কোৱাৰ কাৰণে ইমান দিনতো আপুনি একো চিন্তাই কৰা নাছিল মোৰ কথা ওলোৱাতহে এতিয়া ভাবিছে ল'ৰাই যে বিয়া পাতিব বয়স হ'ল বুলি হয় দিয়া মই চিন্তাই কৰা নাছিলো জানানে ইহঁতেতো চাকৰি পোৱা আজি 2-3 বছৰে হৈ গল মই ভবাই নাছিলো সিহঁতৰ যে বিয়াখন পাতি দিব লাগে বুলি ইমান ভাল চাকৰি কৰে দুয়োটাই এতিয়া বিয়াখন পাতি দিলে আমি আজৰি হওঁ কিন্তু নাই মোৰ মনলৈ এইটো কথা অহাই নাছিল আজি তুমি উলিওৱাতহে মই চিন্তা কৰিছো আমাৰ ইহঁতচোন ডাঙৰেই হ'ল বিয়া পাতিব পৰা হ'ল দিয়া যোৱা যোৱা তুমি খবৰ লোৱাগে যোৱা তাইৰ পৰা
ঠিক আছে দিয়ক। ছোৱালীকেইজনী থকা হলে ভাল হব। ৰঞ্জনাৰ বান্ধৱীৰ ছোৱালী যিহেতু ভালেই হব। আজিৰ দিনত এনেও ভাল ছোৱালী পাবলৈ টানেই, গতিকে চিনাকি হলে কোনো কথা নাই। ৰঞ্জনা, তোক যে ইমান বছৰৰ মূৰত দেখিছো নহয়, সেই যে বিয়াৰ পিছতে এবাৰ আহিছিলে আমাৰ ঘৰলৈ, তাৰ পিছৰ পৰা আৰু খা খবৰ নাই। ফোন চোন কৰিব লাগে বুলিও খবৰ নাই। এতিয়া আৰু আজি ইমান বছৰৰ মূৰত দেখিছো। তই কিন্তু একে ধুনীয়া হৈ আছ দেই, একেবাৰে পকা তুলতুল বিলাহীৰ নিচিনা। সঁচাই দেই, ইমান ধুনীয়া হৈ আছ তই এতিয়াও। আৰু তোৰ ল'ৰাকেইটাও দেখিবলৈ একেবাৰে তোৰ দৰেই। আৰু ডাঙৰ ল'ৰাটো অৱশ্যে অলপমান ভিন্দৰ দৰে, কিন্তু সৰুটো একেবাৰে তোৰ নিচিনা। কিন্তু সি তহঁততকে বহুত ওখ। আমাৰ সৰু মাজনীৰ লগত বৰ কি মিলিব, নহয় নে? চাচোন তই, তাৰ মুখে চুখে আমাৰ সৰু মাজনীৰ মুখখনে একে নিচিনা, বৰ ধুনীয়াকে মিলিব দেই। তইও একেই আছে দে, আগৰ নিচিনা খুহুতীয়া কথাবিলাক কোৱা। বাকী তই কোৱা কথাটো কিন্তু মিছা নহয় দেই। আমাৰ সৰু বাবাৰ লগত তহঁতৰ সৰু মাজনী কিন্তু বৰ ধুনীয়াকে মিলিব। সিহঁত দুটা যোৰাখন সঁচাকে বৰ ধুনীয়া, ভাই ভনীয়েকৰ নিচিনা দেখিবলৈ। ডাঙৰ বাবাৰ লগতো মিলিব ডাঙৰ এজনী, নহয়নে বাৰু? হেৰি, আপুনি কি কয় চাওকচোন, সিহঁত দুটাক ধুনীয়াকে মিলিছে আমাৰ ইহঁতৰ লগত। ঠিকেই কৈছা, মই তেতিয়াৰ পৰা তাকেই চাই আছো। আমাৰ ল'ৰাৰ লগত মেঘালীৰ ছোৱালী বৰ ধুনীয়াকে মিলিছে। একেবাৰে ৰাখি যোৰা পুৰা আহিব ইহঁতৰ, বুজিছানে? দেখাই শুনাই বৰ ধুনীয়া দেই। আৰু মেঘালী, তোমাৰ ছোৱালী দুজনী কিন্তু 6 লাখ লক্ষ্মী ছোৱালী, মই দেখিয়ে গম পাইছো। মেঘালী, তই চাগে এতিয়াও কাপোৰ বোৱা, নহয় নে? ইহঁতে পিন্ধি থকা কাপোৰ বিলাক চাগে তয়ে বৈ দিয়া, নহয় জানো? ইমান ধুনীয়া লাগিছে, বৰ ধুনীয়াকে কাপোৰ ববলৈ জান তই। ইহঁতৰ কাপোৰ বিলাক চব ময়ে বৈ দিয়া। আৰু ইহঁতেও কি জান, কিনা কাপোৰ পিন্ধিবলৈ বেয়াই পায়। চাদৰ মেখেলা পিন্ধিবলৈ কিবা কৰিবলৈ হলে সেই মই বৈ দিয়া কাপোৰ বিলাকে পিন্ধে। আজিও এতিয়া এই দুযোৰ নিজে পচন্দ কৰি পেলাই মোৰ বাকচৰ পৰা উলিয়াই লৈছে। আৰু বিয়াৰ কাৰণে মই ঢেৰ কাপোৰ বনাই থৈছো ইহঁতৰ, কিনিব নালাগে বুজিছানে? আগৰ পৰা কাপোৰ বোৱাৰ ইমান চখ আছিলে, আৰু মই দুজনীকে ছোৱালী হোৱা দেখা পাই আৰু মই ভালেই পালো। বোলো ইহঁতৰ কাৰণে ঢেৰ কাপোৰ বৈ থৈ দিম। এতিয়া একেবাৰে ফুল দি এনেকুৱাকে কাপোৰ বৈ থৈছো নহয়, ইহঁতে মানে বিয়া হৈ পেলাই বুঢ়ী হৈ যাব, তথাপি ইহঁতৰ কাপোৰ শেষ নহয়, ইমান কাপোৰ বৈ থৈছো মই। আৰু ইহঁতৰ কলেজৰ ফাংচন পাতিলে কিনা কাপোৰ পিন্ধি নাযায় নহয়, সেই মই বৈ দিয়া কাপোৰ বিলাককে পিন্ধি যায়। আৰু ছোৱালীবোৰেও বোলে লগৰ বিলাকে বহুত ভাল পায়, ইমান ধুনীয়া ধুনীয়া কাপোৰ বব জানে বুলি কয়। আৰু ইহঁতৰ ভালে লাগে দেচোন, মাকে বৈ দিয়া কাপোৰ বুলি। ভালে দে, তোৰ হাতখন বৰ ভাল আছিলে নহয়, কামে বনে ফুল বচা এইবিলাক কামত তই বৰ আগৰণুৱা আছিলি। আৰু ছোৱালী দুজনীকো একেবাৰে তোৰ নিচিনা বনাইছ, কামে বনে সকলোতে আগবঢ়া। মোক কৈছে নহয় গীতালীয়ে। যিমান খিনি পাৰো শিকাইছো আৰু সিহঁতক। আৰু কাপোৰ ববলৈ সিহঁতে অৱশ্যে নাজানে, কাৰণ মই পঢ়ি থকা সময়ত সিহঁতক সেইবিলাক কাপোৰ চাপোৰত বহিবলৈ ইমানকে নিদিও। যায় মাজে মাজে এবাৰ দুটা, এবাৰ সূতা কিবা কিবি চিঙি ভাঙি থৈ আহে, সেইকাৰণে মই সিহঁতক কাপোৰ চাপোৰ ববলৈ নিদিও। সেই দুইজনীয়েহে কিবা কাটিং চাটিং এইবিলাকে শিকিছে। এজনীয়ে এম্ব্ৰইডাৰী শিকিছে, এজনীয়ে কাটিং শিকিছে। সেই মই বৈ দিয়া কাপোৰত কোনোবাজনীয়ে সেই কাপোৰ চিলাই কৰে, কোনোবাজনীয়ে সেই ফুলৰ এম্ব্ৰইডাৰী কৰে, এইবিলাক। কিন্তু কাপোৰ ববলৈ মই দিয়া নাছিলো, কাৰণ পঢ়াটোতো মেইন আছিলে ন। সিহঁতক সেইকাৰণে ভালদৰে পঢ়াই শুনাই বাকী ঘৰৰ কাম বন বিলাক কৰিবলৈ দিছিলো। কৰে কিন্তু দেই, নকৰা নহয়। আজিকালি ছোৱালী হিচাপত সিহঁতে যথেষ্ট কাম জানে, আৰু মই সেইখিনি শিকাই বুজাই লৈছো আৰু। হ'ব দে, মই গম পাইছো তোৰ ছোৱালী দেখিয়েই। আৰু হেৰি নহয়, তই যিমান সোপা মেখেলা চাদৰ বৈছ সিহঁতৰ কাৰণে, আমাৰ ঘৰত আকৌ মেখেলা চাদৰ পিন্ধি থাকিব বুলি কোনো কথা নাই, বুজিলি নে নাই? সিহঁতৰ যি মন যায় তাকে পিন্ধিব। মোৰ ঘৰত সেইবিলাক ধৰা বন্ধা নিয়ম নাই, যে বোৱাৰী হৈ গৈ পেলাই একেবাৰে মেখেলা চাদৰ সোপা আলাই থাকিব লাগিব বুলি। বুজিছা মাজনী? তোমালোকৰ যি মন যায় তাকে পিন্ধিব পাৰিবা, মেখেলা চাদৰ নিপিন্ধিলেও নাই। প্ৰথম দুদিনমান পিন্ধিবা দিয়াচোন ন বোৱাৰী হিচাপত, তাৰপিছত তোমালোকৰ যি মন যায় পিন্ধিব পাৰিবা। অঞ্জনা, তই এইবোৰ কি কথা কৈছ? বিয়া হৈ গল বুলিও যি ইচ্ছা তাকে পিন্ধিবনে? আমি দেখা নাই? তইতো ইমান বছৰ বয়সলৈকে মেখেলা চাদৰ পিন্ধিয়ে আছ, মইতো মেখেলা চাদৰ পিন্ধিয়ে সকলো কাম বন কৰি আছো। আমাৰনো কি অসুবিধা হৈছে কচোন? আৰু ইমান সোপা কাপোৰ মই সিহঁতৰ কাৰণে বৈছো, এতিয়া সিহঁতে বেলেগ কাপোৰ পিন্ধিলে হব নেকি? নালাগে বুজিছ, সিহঁতক বেলেগ কাপোৰ পিন্ধিবলৈ নিদিবি। মেখেলা চাদৰ পিন্ধিয়ে বোৱাৰী হৈ থাকিলে ভাল লাগে। আৰু আমাৰ অসমীয়া সমাজত মেখেলা চাদৰযোৰ বৰ মূল্যৱান, গতিকে মেখেলা চাদৰযোৰ লাহে লাহে আজিকালি ছোৱালীয়ে পিন্ধিবলৈ টান পোৱা হৈছে নহয়। গতিকে ইহঁতক মেখেলা চাদৰ পিন্ধি থাকিবলৈ কবি। কৰবালৈকে ফুৰিবলৈ গলে তেতিয়া বেলেগ কাপোৰ পিন্ধাটো বেলেগ কথা, কিন্তু ঘৰতে সদায় ইহঁতক মেখেলা চাদৰে পিন্ধি থাকিবলৈ কবি, বেলেগ নালাগে। ইহঁতেও নিপিন্ধে যা, মেখেলা চাদৰে পিন্ধি থাকিব, ইহঁতে এনেও মেখেলা চাদৰ ভাল পায়। দে হ'ব দে, পিন্ধি থাকিবলৈ কম দে, সিহঁতৰ যদি মন যায় পিন্ধিব আৰু। হেৰা, এতিয়া এনেকে কথা পাতিয়ে থাকিবা নে বিয়ৈ বিয়ৈনীক
এই খাবলৈ কিবা দিবা, তেতিয়াৰ পৰা আহি বহি আছে, চাহ তামোল একোৱেই দিয়া নাই, এনেকে কথা পাতি থাকিবানে? ইমান বছৰৰ মূৰত বান্ধৱীক লগ পাইছা, আজি মানে কথাই শেষ নহব নেকি তোমালোকৰ? হা, যোৱা যোৱা পাকঘৰলৈকে যোৱা সোনকালে, এই বিয়নীৰ লগতে এই বাবাহঁতক কিবা কিবি খাবলৈ দিয়া। হ'ব দিয়ক ভিনদেউ, আহি পাইছোহে এই মাত্ৰ, খাম দিয়ক। খোৱা বোৱা বিলাক পিছতো হৈ থাকিব দিয়কচোন। আগতে হেৰি কৰো নেকি, মানে ইহঁতক অলপমান কথা পাতিবলৈ দিওঁ, মানে ইজনে সিজনৰ মনৰ ভাৱ বিলাক প্ৰকাশ কৰক নে কি ক? আমি অলপ ভিতৰতে বহোগে বল। তই ঠিকেই কৈছা, বল ভিনদেউ আহক, ভিতৰলৈকে আহক, ইয়াতে বহিব, ইহঁতে অলপমান কথা পাতক। অ ঠিকেই কৈছা, ব'লা। ডাঙৰ মাজনী সৰু মাজনী, তোমালোকে অলপ কথা পাতা। আৰু এটা কাম কৰিবা, আমাৰ পিছফালে যে পথাৰখন আছে, পুখুৰীটো আছে, সেইফালেও লৈ যাবা, অলপমান দেখাই আহিবা। কাৰণ ইহঁতে টাউনতে ডাঙৰ হোৱা ল'ৰা নহয়, সেইবোৰ দেখিয়ে পোৱা নাই চাগে। যোৱা, লৈ যোৱা, অলপ কথাও পতা হ'ল, আমাৰ বাৰীৰ পিছফালেও লৈ যায়, পথাৰ চথাৰ বিলাক অকমান দেখুৱাই লৈ আহিবা। হ'ব দিয়া মা, লৈ যাম বাৰু। বাবা যোৱা, অলপ পিছফালে যোৱা, তাতে বৰ ধুনীয়া ঠাই আছে, আমাৰ পুখুৰী আছে, তাৰপিছত আকৌ পথাৰ এখন আছে নহয়, তাতে ধুনীয়া বতাহ বলি থাকে, গছৰ তলত গোটেইকেইটাই কথা পাতিব পাৰিবা। যোৱা, তোমালোক ফুৰি আহাগে, যোৱা অলপমান। যা বাবা, সিহঁতক কিবা সুধিবলগীয়া থাকিলে সুধি চুধি লবি আকৌ, লাজ কৰিব নালাগে। যা, আমাৰ আগত সুধিবলৈকে লাজো কৰিব পাৰা নহয়, সেইকাৰণেহে কৈছে। যা ফুৰি আহগৈ, যা অলপমান। ঠিক আছে দিয়া মা। আহক এইফালে। মেঘালী, সঁচাকে জানো, মোৰ তোৰ ছোৱালী দুজনী বৰ পচন্দ হৈছে। আজিয়ে বোৱাৰী কৰি ঘৰলৈ লৈ যাবলৈ মন গৈছে জানানে? হ'ব দে হ'ব দে, বিয়াৰ দিন চিন ঠিক হৈ লওক, তাৰপিছত একেবাৰে লৈ যাবি আৰু। এতিয়া আমি বান্ধৱী গুচি বিয়নী হব লাগিব, হয় নে নহয়? কিমান যে ভাল লাগিছে নহয়। মই আকৌ মাক ফোন কৰি পেলাই কৈছো, মই বোলো আমাৰ লগৰ যে ৰঞ্জনা, তাই লৰালে আমাৰ ছোৱালী খুজিছে, আজি চাবলৈ আহিব সিহঁতক। মায়ে একেবাৰে ফূৰ্তিতে কব নোৱাৰা হৈছে। তই কমখন গৈছিলি নে আমাৰ ঘৰলৈ আগতে? আৰু এনেকুৱা আমৰ দিনত বাপৰে কম আম খাইছিলি নে আমাৰ ঘৰত গৈ? সেইবোৰ কথা মনত পৰিলে এতিয়াও হাঁহি উঠে। মই কেতিয়াবা এখেতৰ আগত কৈ কৈ হাঁহি থাকো। হয় দে, এতিয়া আজিৰ পৰা আমি বান্ধৱী গুচি বিয়নী হলো, কিন্তু আমাৰ এই বান্ধৱীৰ সম্পৰ্কটো কিন্তু সদায় একেদৰে থাকিব, বুজিলি? বিয়নী পিছতহে কিন্তু, বান্ধৱী আগত, বুজি পালি নে নাই? হ'ব দে হ'ব দে, এতিয়া বল ভিতৰলৈকে, আৰু ভিনদেউহঁতে অলপমান কথা পাতক ইয়াতে বহি কেনে। বল বল। আহক, এওঁলোক বান্ধৱীৰ কথা শেষ হল যেতিয়া, এতিয়া আমি বিয়য়ে কথা পাতো। এওঁলোক ইমান বছৰৰ মূৰত লগ পাইছে, তেওঁলোকৰনো কথা শেষ হবনে? আজি গোটেই দিনটো থাকিলেও তেওঁলোকৰ কথা শেষ নহয়, নে কি কয়? ইমান বছৰৰ মূৰত লগ পোৱা বান্ধৱী, আৰু তাতে আকৌ এতিয়া আমাৰ সম্পৰ্কও এটা হবলৈ গৈ আছে নহয়, ফূৰ্তিতে কব নোৱাৰা হৈ আছে দুজনী একেবাৰে। হয় হয়, এইটো সম্পৰ্ক হোৱাৰ কাৰণে মোৰো কিন্তু বহুত ভাল লাগিছে। হয় নিশ্চয়, মোৰো ভাল লাগিছে। এতিয়া সোনকালে বিয়াৰ যা যোগাৰ কৰাৰহে কথা আৰু আমাৰ। হয় দিয়ক। মা, আপোনালোকৰ কাৰণে ৰুটি বনাইছিলো, ইয়াতে খাব নে পাকঘৰতে খাব? বাপৰে, ইমান ৰাতিপুৱাই তোমালোকে ৰুটি বনালাই নে? আমি ইমান ৰাতিপুৱাই ৰুটি নাখাও নহয়। আৰু মই ৰুটি নবনাওৱে, আজি ইমান বছৰ হ'ল ৰুটি বনাইয়ে পোৱা নাই, বুজিছা? এই বাবাহঁতে ৰাতিপুৱা ভাত খাই অফিচলৈ যায়, আৰু এখেত আৰু মই সেই কিবা চিৰা দৈ নহলে কিবা অটছ চটছ এনেকে যি চিম্পুল কে পাওঁ তাকে খাই থৈ দিওঁ। আজি কিন্তু তোমালোকৰ হাতদি এতিয়া ৰুটি খাবলৈ পাম বহুত বছৰৰ মূৰত। বহুত ভাল কাম কৰিলা, বুজিছানে? বহুত দিন হ'ল ৰুটি চুটি খোৱাই নাছিলো। মা, এখেতসকলক ভাত খুৱাই পঠিয়ালো, এতিয়া আপোনালোকৰ কাৰণে ৰুটি বনাইছো। মানে আমি চাৰিটাহে আছো, আমিও ৰুটি খাওঁ, আপোনালোকেও খাব। যদি ভাল নাপায় কিবা বেলেগ বস্তু বনাই দিওঁ, নাখায় যদি বেলেগ কিবা বনাই দিওঁ নেকি? নালাগে নালাগে, কিয়নো নাখাম কোৱাচোন? আমাৰ মাৰাই লুচি খাই খাই এনেকুৱা ফুলা লুচি হেন হৈ গৈছে, এতিয়া আকৌ মাৰাই ৰুটি নাখাব নেকি? হা, কি কথা কৈছা তোমালোকে? খাব খাব, কিয় নাখাব? মাৰাক মোতকে অকমান বেছিকেহে দিবা। মাৰাই আজি ফূৰ্তিতে কব নোৱাৰা হৈ আছে, ইমান বছৰৰ মূৰত বোৱাৰীহঁতৰ হাতেদি ৰুটি খাবলৈ পাব, আৰু মাৰাই নাখাবনে? ব'লা ব'লা, পাকঘৰতে খাম ব'লা, ইয়ালৈকে আনিব নালাগে। আৰু তোমালোকৰ কাৰণেও একেলগে লৈ লোৱা, আমি চাৰিওটাই একেলগে বহি ৰুটি খাম আজি। সেইটোহে কথা। মা, সঁচাই নেকি আপুনি ৰুটি খাই খাই ৰুটিৰ দৰে হৈ গৈছে গোল গোল? কিন্তু আপোনাক গোল হলেও কিন্তু বহুত ভাল লাগে দেই। মুখখনৰ এতিয়াও ইমান ধুনীয়া গ্ল' আছে, একেবাৰে ৰঙা পৰি থাকে আপোনাৰ মুখখন। আমাক দেখিছেনে নাই? আপোনাতকে ইমান সৰু, কিন্তু এতিয়াও আমাৰ মুখৰ ইমান গ্ল' নায়েই। আপোনাৰ কিন্তু সঁচাকে বহুত ধুনীয়া, মানে স্কিনটো আপোনাৰ বহুত ধুনীয়া। হ'ব দিয়া, ইমান তাৰিফ কৰি থাকিব নালাগে, বাপৰে।
আৰু শুনাচোন, এনেকে দিনটো ঘৰৰ ভিতৰতে কাম কৰি কৰি কিমান থাকিবা কোৱাচোন? অকমান ওলাই মেলি যাবা আকৌ দুইজনীয়ে। এতিয়া মোৰতো একো বজাৰ চজাৰ কৰিবলৈকে নাই, তোমালোক দুজনীয়ে কিবা বজাৰ চজাৰ কৰিবলগীয়া আছে যদি ওলাই যাবা। বাবাহঁতেতো দিনটো সময়ে নাপায়, গধূলিহে আহে সিহঁতে, আৰু অফিচৰ পৰা আহি সিহঁতৰ ক'তো ওলাই যাবলৈকে মন নকৰে। সেইকাৰণে তোমালোক দুজনীয়ে যলৈকে মন যায় ফুৰিবলৈ যাবা। চিনেমা চাবলৈ যাবলৈ মন যায় যদি চিনেমা চাবলৈ যাবা, নতুবা কৰবাত শ্বপিং টপিং কৰিবলৈ মন যায় যদি সেইবিলাকতো যাব পাৰা, বুজিছা? মা, শ্বপিং কৰিবলৈকে আজি কেইদিনমান আগতে বিয়া হৈ গৈছেহে, ইমান বিলাক পইচা খৰচ কৰি বিয়াখন হ'ল, কাপোৰ একেবাৰে এসোপা এসোপা আছে, এতিয়া আৰু কিনো শ্বপিং কৰিম কওকচোন? সেইকাৰণে ওলাই যাবলৈ মন যোৱা নাই। আৰু কৰবালৈ গলে আমি চাৰিওটা একেলগে যাম দিয়ক। এখন ধুনীয়া চিনেমা আহি আছে, অসমীয়া চিনেমা। দেউতা, আপুনি আৰু বা আৰু মই একেলগে যাম। চিনেমাখন আহিলে চিনেমা চাবলৈকে যাম। বাকী আৰু শ্বপিং টপিং কৰিবলৈ ক'তো নাযাওঁ দিয়ক। আৰু এনেও বাহিৰত ইমান গৰম, কলৈকো ওলাই যাবলৈকে মনে নাযায়। অ মা, চিনেমা এখন আহিছে বৰ ধুনীয়া, সেইখন চাবলৈকে যাম দিয়ক। বাকী আমি ইমান শ্বপিং টপিং কৰি ভালো নাপাওঁ। ঠিক আছে দিয়া, হ'ব। তোমালোকে যিহেতু আমাৰ লগত যাম বুলি ভাবিছা, গতিকে হ'ব দিয়া, চিনেমা চাবলৈ যাম বাৰু। ব'লা এতিয়া কিবা খাই লওঁ। হয়, আহক দেউতা, আহক আপুনিও। ব'লা ব'লা। অ, আৰু এটা কথা কবলৈ পাহৰি আহিছিলো, মানে আমাৰ কাম কৰা টিউটাৰ এজনী আহে ৰাতিপুৱা, আৰতি। তাই এইকেইদিন বিয়াৰ কাৰণে বহুত কাম কৰিলে যে ঘৰলৈকে যোৱা নাছিলে, আমাৰ ইয়াতে আছিলে। পৰহি দিনাখনহে তাই ঘৰলৈ গৈছে। এতিয়া ঘৰৰ পৰা তাই হয়তো কালি মানে আহিব। আহিলে তোমালোকে অকমান আজৰি পাবা। মানে তাই ঘৰ মোচা, ঘৰ সৰা, বাচন ধোৱা, কাপোৰ ধোৱা, এইবিলাক কাম তাইয়ে কৰে। তোমালোকে খালি ভাতকেইটা বনালেই হ'ল, বুজিছা? বাকীবিলাক কাম তাইৰ কাৰণে থৈ দিবা। তাই পাছে ৰাতিপুৱা সোনকালেও আহে, তোমালোক উঠাৰ পিছতে তাই আহিব। তাই হয়তো সেইখিনি কাম কৰাবা, বুজিছা? তাই আমাৰ বহুত পুৰণি মানুহ, বহুত বছৰৰ আগৰ পৰা তাই আমাৰ ঘৰতে কাম কৰে। সেইকাৰণে তাইক মানে মই ইয়াতে ৰাখি থম বুলি ভাবিছো, যাবলৈ নিদিওঁ মই ঘৰলৈ। বৰ ভাল, কামে বনেও বৰ ভাল, বুজিছানে? তাই আহিলে তাই সেই তোমালোকে মাজে মাজে কাপোৰ কানিও দি থাকিবা, কিবা নলগা কাপোৰ থাকিলে খোৱা বস্তুও দিবা। তাই বৰ ভাল পাব, বৰ ভাল মানুহজনী। অ, হ'ব দিয়ক মা। এনেইতো আমাৰ এইবিলাক ঝাৰু দিয়া, ঘৰ মোচা এইবিলাক কাম আমি ঘৰত আগতে কৰিছিলোৱেই। ইয়াতো আমাৰ কৰিবলৈকে কোনো অসুবিধা নাপাওঁ। কিন্তু মানুহ যদি আহে যদি আৰু হ'ব দিয়ক, মিলামিচিকে তিনিওজনীয়ে ভগাই মেলি পেলাই কামবিলাক কৰিম আৰু। গোটেইখিনি কাম আৰু বাইদেউজনীৰ ওপৰত এৰি দিলেও এতিয়া বেয়া দেখা হ'ব নহয়, যিহেতু আমি এতিয়া বোৱাৰী দুজনী আহিছো। সেইকাৰণে হ'ব দিয়ক, আমি মিলামিচিকে কামবিলাক কৰিম। দিয়া দিয়া, হ'ব দিয়া। এতিয়া তোমালোকৰ শাহু বোৱাৰীৰ কথা শেষ হ'ল যদি ব'লা খাবলৈ যাওঁ ব'লা। মোৰ আকৌ ৰুটিৰ নাম শুনি পেটে একেবাৰে কলকলাই মলমলাই আছে। ব'লা ব'লা বোৱাৰী, সোনকালে দিয়াগে যোৱা। আহক আহক দেউতা, বলক। হেৰা, অনু দেখোন আহি পোৱাৰ কথা আছিলে, বহু দেৰি হৈ গল, তাই দেখোন আহিয়ে নাপালে। কি বা হ'ল, বাটত কিবা আকৌ অসুবিধা পালে নেকি? জানো পাই, তাই আকৌ মানুহজনী কিবা বেলেগ ধৰণৰ নহয়, কথাবিলাক ভালকে নকয়েই। ফোনটো কৰোতে কিবা অকমান কৈ পেলাই ফুৰফুৰাই ফোনটোক থৈ দিলে। ভালকে কথা নকলেই নহয়। আহি পাব হৈছে কিজানি, কেতিয়াবাই ঘৰৰ পৰা ওলোৱা বুলি কৈছে। অ, এইজনী আহি পালে দেখোন। আমি তোৰে নাম লৈ আছিলো, আহ। দাদা, যদি মোৰ নামেই লৈ আছিলি, তইতো মোক আনিবলৈ যাবলৈ পাৰিলি হয়। মই জানো ডাঙৰ বাবাহঁতে অফিচত থাকে, সময় নাপায় বুলি। তইতো ডেকা হৈ আছ এতিয়াতো বুঢ়া হোৱাই নাই। তইতো আনিব যাব পাৰিলি হয় গাড়ীখন লৈ পেলাই, নতুবা ড্ৰাইভাৰ এজনক পঠাই দিলেই হ'ল হয়। সেইটো কথা সুধিবলৈকে তোক বৌৰে ফোন কৰিছিল, তই দেখোন একোটা নকলিয়েই। মই গমেই নাপালো আকৌ তই এতিয়া কোনখিনি আহি পাইছহি, কি পাইছ, নহলে তো কিয় আনিব নগলো হয় কচোন? মই অকমান আগতে বৌৰে সুধি আছো, বোলো তাই বা কোনখিনি আহি পালে, কি বা হ'ল। ভালকে একোটা নকলেও, তই ভালকে কব লাগিছিল আকৌ কোনখিনি জেগা পাইছহি বুলি। মই এতিয়া কি হতে গাড়ী লৈ তোক আনিবলৈ যাওঁ কচোন? তই বা কোনখিনি পাইছহি, ঘৰৰ পৰা ওলাইছ নে নাই, গম নাপালো নহয় ভালকে। বাৰু বাদ দে সেইবোৰ, তই বহ, মই অলপমান বজাৰৰ পৰা আহোগৈ। আজি একেবাৰে তই ভাল পোৱা ছাগলী মাংস লৈ আহিম, বুজিছ? আৰু তই বৰালি মাছ ভাল পাৱ নহয়, খাবি নে নাখাৱ? খাৱ যদি ক, লৈ আহিম। কিয় নাখাম আকৌ? তোৰ কিবা আনিবলৈ মন নাই নেকি? নে তই এতিয়া কঞ্জুচ হলি হা? খাম মই, চব লৈ আহিবি। মই ভাল পোৱা যত যিমান বস্তু আছে চব লৈ আহিবি। আৰু বিয়াতো আহিবলৈ নাপালো, ইমান মন গৈ আছিলে বোলো ইহঁতৰ বিয়া কেইখন চাবলৈ পাম। মোৰ মৰমৰ ভতিজা দুটাই মাত্ৰ, আৰুতো নায়েই কোনো বুলিবলৈ। ইহঁত দুটাৰ বিয়াখনতে আহিবলৈ নাপালো সেই বেমাৰৰ কাৰণে। পিছে বৌ, বোৱাৰী কেনে পাইছা? আজিকালিৰ ছোৱালী আকৌ অলপমান সাৱধানে চলিবা, বুজিছা?
অনু ভাল ভাল, তুমি দেখিলে আচৰিত হবা যে ইমান ভাল বোৱাৰীনো আজিৰ দিনতো থাকেনে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলো কাম বন নিয়াৰিকে কৰি শাহুৱেক শহুৰেকৰ যিমান শুশ্ৰূষা কৰে নহয়, তুমি দেখিলে আচৰিত মানিবা বুজিছা। অনু, বৌৰে একদম ঠিক কথাই কৈছে। বৰ লখিমী মোৰ বোৱাৰী দুজনী, বুজিছনে? বৰ ভাল ছোৱালী। মাক ভাল যিহেতু ছোৱালীনো ভাল নহবনে কচোন? আৰু মাক আকৌ কোন? আমাৰ এই বৌৰে লগৰ ছোৱালী যে মেঘালী, তাইহে ছোৱালী, তই দেখোন জানই। এই মেঘালী তাই কম ভাল আছিল নে? কামে বনে সকলোতে এক্সপাৰ্ট। এতিয়া ছোৱালী দুজনীও সেই মাকৰ নিচিনাই হৈছে, কামে বনে সকলো কামতে আগবঢ়া। তই গম পাবি ৰ, আহিব অলপ পিছতে। তই আহিব বুলি গম পাইছে সিহঁতে। দে হ'ব দে, বাপৰে তহঁত দুটাই একেবাৰে বোৱাৰী গুণ গাই গাই ততেই পোৱা নাইচোন। আজি ইমান বছৰৰ মূৰত মই আহিছো, মোৰ কথা সুধিব লাগে, কিন্তু একে বোৱাৰীৰে গুণ গাই গাই তত পোৱা নাই। আৰু ৰচোন, দুয়োটাই একেবাৰে ৰঙা ৰঙা কাপোৰ পিন্ধি কলৈ যাবলৈ ৰেডি হৈ আছিলি? নাই ৰঙা কাপোৰ পিন্ধাটো এটা কাৰণ আছে ৰবা। এই আজি মানে আমাৰ বোলে এনিভাৰ্চাৰী, মানে সেই বিবাহ বাৰ্ষিকী। বোৱাৰীহঁতে মনত পেলাই দিলে। এই কাপোৰ কেইযোৰ সিহঁতে আনি জোৰকে পিন্ধাই থৈ দিছে বোলে, আপোনালোকে আজিৰ দিনত এই কাপোৰ কেইযোৰ পিন্ধি ৰঙীন হৈ থাকক বোলে। ইমান ধুনীয়া দেখিবলৈ হৈ আছে এতিয়াও, আৰু সেই পুৰণা কাপোৰ পিন্ধিব নালাগে। আজি বোলে ৰঙীন কাপোৰ দুয়োটাই মিলাই কেনে পিন্ধি থাকক। এই সিহঁতে বজাৰ কৰি আনি দিছে, সেইকাৰণে আমাক পিন্ধাই থৈ দিছে। আমিও পিন্ধি আছো আৰু বুঢ়া বুঢ়ী, কিনো কৰিবি আৰু, সিহঁতৰ কথা জানো পেলাব পাৰি। আৰু ৰাতিলৈ বোলে কিবা এনিভাৰ্চাৰী পাৰ্টি পাতিছে, এই সিহঁতৰ সেই বাবাহঁতৰ লগৰ কাৰোবাক মাতিছে ভাত খোৱাকে। যা যোগাৰ ইহঁতে কৰিয়ে আছে। তই এতিয়া আমাৰ পাৰ্টিৰ অংশীদাৰ হবলৈ পালি আহি। ভাল দিনতে আহিলি বুজিছ। দে তই মই বজাৰৰ পৰা আহোগৈ, বুজিছ? এই কাপোৰ কানি খুলি অলপমান জিৰাই ল। দে হ'ব দে, যা তই। বৌ, ইমান মৰম কিন্তু ভাল কথা নহয় দেই বোৱাৰী বিলাকক, বুজিছেনে নাই? অলপমান বেছিকে মৰম কৰিলে সিহঁতে কিন্তু মূৰত উঠি উঠুকে থাকে। আৰু অকনমান মৰম কৰা দেখিলেই চাবা লাজ মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিব, বেছি দিন নালাগে। আৰু শুনা, আজিতো বিয়া হব 1.5 বছৰ হৈ গল, ল'ৰা ছোৱালী ক'তা? একতা জন্ম দিব নাই যে সিহঁতে? তোমালোকে কোৱা নাই নেকি সিহঁতক ল'ৰা ছোৱালী জন্ম দিয়াৰ কথা? ইমান গাল মাটি সম্পত্তি, ঘৰে বাৰীয়ে, এইসোপা কোনে খাব কোৱাচোন? আৰু বহুত দিনলৈকে এনেকে ল'ৰা ছোৱালী জন্ম নিদিলে পিছত কিন্তু ল'ৰা ছোৱালী নহব দে, মই কৈ থৈছো। কিন্তু আজিকালি ছোৱালীয়ে এইবিলাক ল'ৰা ছোৱালী জন্ম দিবলৈ বৰ টান পায়। এই মনে মনে সেইবিলাক টেবলেট খাই পেলাই ল'ৰা ছোৱালী নোহোৱাকে থাকিব। তোমালোকে অকনমান চকু কাণ দিবা। আৰু তোমালোকৰ দুটাই ল'ৰা, বেলেগতো আৰু কোনো নায়েই। এইসোপা সম্পত্তি খাবলৈনো কোন আছে কোৱাচোন? গতিকে সিহঁতৰে যদি ল'ৰা ছোৱালী নহয়, এইবিলাক পিছলৈ কোনে পাব? কোনোতো নাপায়। গতিকে অকনমান কবা ল'ৰা ছোৱালীৰ কথা, বোলে এতিয়া বিয়া হোৱা 1 বছৰ হৈ গল, বোলে ল'ৰা ছোৱালীৰ কথা অকনমান চিন্তা কৰা। ৰবা অনু, তুমি অকনমান ভাগৰ জিৰাই ৰোৱা। একেবাৰে আহিয়ে এইসোপা পাতনি মেলিছা। এই বোৱাৰী দুজনী বৰ ভাল বুজিছা। এইবিলাক সিহঁতে নকৰে তেনেকুৱা কাম। আৰু সিহঁতৰ মাকজনীয়ে এইবিলাক কাম কেতিয়াও নিশিকায় সিহঁতক। বৰ ভাল মাক, বুজিছেনে নাই? মোৰ লগৰ ছোৱালী বুলি কোৱা নাই মই তোমাক। মাকজনী বৰ গুণী ছোৱালী আছিলে। তাইও দুজনীকে ছোৱালী জন্ম দি সংসাৰ কৰি থকা নাই জানো এতিয়ালৈকে? গতিকে ছোৱালীজনীনো বাৰু বেয়া হবনে? সিহঁতেও এতিয়া বিয়া হোৱা আজি 1 বছৰ হল। মই আজিলৈকে একো এটা কথাতে বেয়া পোৱা নাই সিহঁতক। মাক দেউতাক হিচাপে আমাক বহুত মানে। আৰু ল'ৰাকেইটাকো অকণো দুখ দিয়া নাই। ৰাতিপুৱাৰ পৰা গধূলিলৈকে, একেবাৰে ৰাতি নোহোৱালৈকে আমাৰ লগতে কথা পাতি দিনটো সিহঁতে পাৰ কৰে। ভাত পানী বনোৱাৰ পৰা সকলো কাম সিহঁতেই কৰে। আমি একোতে বেয়া পোৱা নাই। আৰু ল'ৰা ছোৱালী হব দিয়াচোন, 1 বছৰ হৈছেহে বিয়া হোৱা। অকমান ফুটি তামচা কৰি লওক, ফুৰি চুৰি লওক সিহঁতে। ল'ৰা ছোৱালী হলে আৰু ক'তনো ফুৰিবলৈ যাবলৈ পাব? গতিকে হওক দিয়া, একো নাই। এই বেয়াকে নাভাবিবা সিহঁতৰ কথা। সিহঁত বহুত ভাল ছোৱালী বুজিছা। বৌ, কাকো একো ধৰিব নোৱাৰি বুজিছা। তোমালোকে অকমান বেছিয়ে ভাবিছা, অলপ বেছিয়ে মূৰত তুলিছা সিহঁত দুজনীক। মই গম পাইছো। দাদা আৰু বৌ, তোমালোক দুটা একো নাজানা। আজিৰ দিনৰ ছোৱালী ইমান ভাল কতো নাথাকে বুজিছা। চব টেঙৰ, একেবাৰে বুদ্ধিয়ক ছোৱালী। তোমালোকক এই 1 বছৰ ভালকে একেবাৰে মৰম চৰম কৰি তোমালোকক সিহঁতৰ তলতীয়া কৰি লৈছে। লৈ পেলাই পিছত চাবা কি খেল দেখুৱাব, ততেই ধৰিব নোৱাৰিবা। সেইকাৰণে অকমান চকু কাণ মুদি নাথাকিবা, অলপমান চাই চিতি থাকিবা বুজিছা। আৰু এইচবক ইমান সোনকালে বিশ্বাস কৰা টান। গাঁৱৰ ছোৱালী তাতে, টাউনত আহি পেলাই একেবাৰে নিজৰ কৰি লব নোৱাৰে তোমালোকক ইমান পটককে। সেইবিলাক সিহঁতৰ এই বুদ্ধি সিহঁতৰ, বুজিলা? দিয়া হ'ব দিয়াচোন। এইবিলাক কথা আমি পিছতো পাতিম দিয়া। এতিয়া তুমি গৰমে গৰমে আহিছা, হেৰি কৰা, যোৱা কাপোৰ কানি বিলাক খুলি লোৱাগে যোৱা। আৰু ৰাস্তাত আহোতে একো কষ্ট পোৱা নাইবা? পিছে তুমি কেনেকে আহিলা? আহিলো দিয়া আৰু কিবাকে। বাকী সিহঁতে এতিয়ালৈকে মই অহা কথাটো গমেই পোৱা নাই নেকি? নে ৰুমৰ ভিতৰৰ পৰা ওলাই আহিবলৈ খবৰে হোৱা নাই? মাতাচোন মাতা, দেখাই নাই নহয়। এবাৰ চাই লওঁ বোলো মুখ কেইখন। কাপোৰ কানি পিছত খুলিম দিয়া।
পেহী আহি পালে, ভালে ভালে আহি পালে। মা, আমাৰ এখেত নাহিল নেকি? ডাঙৰ বাবা আকৌ কিয় আহিব? সি এইখিনি সময়ত অফিচতহে থাকে। নাই অহা। নহয়, পেহীক থবলৈ আহিছিলে নহয়, থৈ পেলাই তেনেহলে গুচি গল চাগে, ঘৰলৈ নাহিলেই। মই আকৌ বোলো ভিতৰলৈ আহিব নেকি, চৰবত এগিলাচ বনাই থৈছিলো, বোলো খাই যাব। হ'ব দিয়ক, একো নাই। পেহী বলক ভিতৰলৈ, আপোনাৰ কাৰণে কিবা কিবি বনাই থৈছো। অনু, তাৰমানে তুমি আমাৰ ডাঙৰ বাবাৰ লগতহে আহিছা নেকি? তেনেহলে আহিয়ে আকৌ দাদাৰে কিয় ইমানখন বকনিখন কৰিলা বোলে আনিবলৈ যোৱা নাই বুলি? তুমি ডাঙৰ বাবাক মানে ফোন কৰিছিলা? মানে এই তুমি তেতিয়া ফোন কৰিলা যে, ফোন কৰোতে ফোনত ভালকে নেটৱৰ্কটো নাহিলে, সেইকাৰণে মই ডাঙৰ বাবাক ফোন কৰিছিলো। সিয়ে মোক থৈ গৈছে। মই এনে ধেমালি কৰিছিলো আৰু আহিয়ে দাদাৰ লগত। তোমালোক ইমান সময় কি কৰি আছিলা ৰুমত? মই অহা বুলি গম পোৱা নাই? পানী এগিলাচ দিব লাগে বুলি খবৰ নোপোৱা? ইমান দেৰি লগাই নে মানুহে? নাই নাই পেহী, আমি আকৌ আপুনি আহিব বুলি গম আগতে নাপাও নহয়। মোক এখেতে ফোন কৰি কৈছে বোলে পেহী আহি আছে, লৰালৰিকে কিবা খোৱা বস্তু বনাই থোৱা। মানে আজি মাহঁতৰ এনিভাৰ্চাৰী আছে নহয়, ৰাতি পাৰ্টিৰ কাৰণে আমি দুজনীয়ে লগ হৈ ঢেৰ কিবা কিবি বনাই আছিলো। সেইকাৰণে আজি ভাতটো অকমান দেৰিকে বনাম বুলি ভাবিছিলো, কিন্তু আপুনি আহিব বুলি গম পায়ে লৰালৰিকে আমি দুজনীয়ে চব্জি তব্জি কাটি ভাত একেবাৰে ৰেডি কৰি পেলাইছো, বুজিছেনে? আপুনি বলক এতিয়া, দুপৰীয়া টাইমত এইখিনি সময়ত ভাত খোৱা সময়তে আহি পাইছে। আপুনি ভাত নোখোৱাকে থাকিব জানো? সেইকাৰণে একেবাৰে ভাতকে বনালো। যদি ভাত নাখায় তেতিয়াহলে চাহকে দিওঁ নে চাহ খাব? হ'ব দিয়া, ভাত বনাইছা যদি ভাতকে খাম আৰু। পিছে পাৰ্টিৰ কাৰণে মোক হলে কিবা কাপোৰ এযোৰ দিবা, মই হলে ভাল কাপোৰ ইমান একো অনা নাই। হ'ব দিয়ক, চিন্তা কৰিব নালাগে। আজি মানে আমি ৰাতিৰ কাৰণে থিমটো ৰেড কালাৰ ৰাখিছো, মানে সকলোৱে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগিব। সেইকাৰণে মা আৰু দেউতাকো আমি ৰঙা ৰঙৰ কাপোৰ পিন্ধাই বহাই থৈ দিছো। আপোনাকো বাৰু ৰঙা, আপুনি চেলৱাৰ পিন্ধে যদি চেলৱাৰকে দিম, নহলে শাৰী পিন্ধে যদি শাৰীকে দিম দিয়ক, চিন্তা নকৰিব। বলক এতিয়া ভাতকেইটা খাই ল'ব। মা, আপুনিও পেহীৰ লগতে একেলগে ভাতকেইটা খাই লওক নেকি? বলা, ঠিকেই কৰিছা দিয়া। ভাতকেইটা বনাই পেলাই আজৰি হলা, এতিয়া ৰাতিৰ কাৰণে তোমালোকে কিবা সহায় লাগিলে পেহীয়াৰকো কব পাৰিবা, তাইও তোমালোকক কিবা কিবি কামত সহায় কৰি দিব পাৰিব। মই ইমান দূৰৰ পৰা আহিছো, মই আকৌ কি সহায় কৰি দিব লাগে? আৰু দুজনীকে বোৱাৰী আছে ঘৰখনত, আৰু সিহঁতে বোলেচোন সকলো কাম কৰেই। মই আজি জিৰণি লম বুলিহে ভাবিছো, এনেও মোৰ গাটো ইমান ঠিক নহয়। ভাতকেইটা খাই মই বিচনাতহে উঠিম, আৰু অকনমান জিৰণি নললে মই আকৌ ৰাতিলৈ শুই থাকিব লাগিব, বুজিছা নে বোৱাৰী? তোমালোকে কৰিবা কি কৰা, বুজিছা? মোৰ পৰা হলে একো আশা নকৰিবা। হ'ব পেহী, আপুনি একো কৰিব নালাগে দিয়ক। মাত্ৰ ৰাতি পাৰ্টিৰ কাৰণে আপুনি সাৰে থাকিলে হ'ল, শুই থাকিব নালাগে, নহলে আৰু মাহঁতৰ বেয়া লাগিব দিয়কচোন। বলক এতিয়া ভাতকেইটা সোনকালে খাই লব। যোৱা যাই আছো। মোৰ বেগটো লৈ যাবাচোন। হ'ব বলা অনু, লৈ যাব দিয়া। তুমি যোৱা, মুখ হাত কেইটা ধুই লৈ কাপোৰ এযোৰ সলাই লোৱাগে। বেগটো বাৰু মই লৈ গৈ আছো। মা, হ'ব দিয়ক, আপোনালোক যাওক, মই লৈ গৈ আছো বেগটো। তোমালোক দুজনী তাৰমানে একেখন ঘৰৰ পৰাই আহিছা? বাই ভনী তাৰমানে, নহয় নে? হয়, মই সৰু আৰু এয়া মোৰ বা। আমাৰ দাদা বৌ কিন্তু বহুত ভাল, আৰু ল'ৰাকেইটাও তোমালোকে একেবাৰে সাথীহে পাইছা। বৰ ভাল ল'ৰা পাইছা তোমালোকে, বুজিছা? হ'ব দিয়া, এতিয়া বেগখন লৈ আহিবা, মোৰ ৰুমতে থৈ দিবা ভিতৰত। বা, কেনেকুৱা ন পেহীজনী? ইমান এটা ঠিক নহয়। হ'ব দে, যেনেকুৱা হয় হৈ থাকক। কেইদিননো থাকিব? 2 দিনমানহে থাকিব আৰু। এনেও পুৰণিকালীয়া মানুহ বিলাক তেনেকুৱাই আছিলে, একো নহয় দে। আমাৰতো মা দেউতা তেনেকুৱা নহয়, বহুত ভাল, হয় নে নহয়? বাদ দে এইবোৰ, তই যাচোন, মই বেগখন লৈ গৈ আছো। হ'ব দে। সেইটো ৰুমতে থৈ দিওঁ। ইমান গধুৰ বেগটো, বাপৰে, কি বা আনিছে পেহীয়ে ইমান। পিছতকে সেইটো ৰুমলৈকে লৈ যাম। ৰঞ্জনা, তোৰ কথা আকৌ আমি ক্লাবত সদায় আলোচনা কৰো। বোলো ৰঞ্জনাই দুজনীকে বোৱাৰী খতিলে, এজনী বোৱাৰীৰো কেঁচুৱা এটা নহল। বেয়া লাগে, নহয় নে বাৰু? ইমান বছৰ হৈ গল, 3-4 বছৰ হৈ গল, এটা বোৱাৰীও জানো কেঁচুৱা এটা দেখুৱাব নোৱাৰিলে তোক। তোৰ জানো বেয়া নালাগে? আমি তাকে আলোচনা কৰি থাকো, জানানে? ৰঞ্জনা, আৰু তই বহুত দিন হল ক্লাবলৈকে যোৱাও নাই। মনৰ দুখতে কেনেকৈনো যাবি, হয়নে? দুজনীকে বোৱাৰী, তাতে আৰু ল'ৰা বুলিবলৈ বেলেগ নায়েই, ছোৱালী বুলিবলৈ আৰু নায়েই। দুটাকে ল'ৰা থাকোতে, দুজনী বোৱাৰী থাকোতেনো বাৰু কেঁচুৱা এটা নহলে ঘৰখনত কেনেকুৱা লাগে কচোন? তাতে 3-4 বছৰ হৈ গল, কেঁচুৱা এটা মুখখন দেখুৱাব নোৱাৰিলে এজনী বোৱাৰীয়েও।
কি কৰিছিলে ক'ব নোৱাৰো দেই। আগতে কিজানি কিবা বেয়া কাম চাম কৰিছিল বুজিছনে, সেইকাৰণে এতিয়া কেঁচুৱা নোহোৱাকে আছে। নহলেনো বাৰু ইমান গাভৰু ছোৱালী দুজনী কেঁচুৱা নোহোৱাকে কি কাৰণ থাকিব পাৰে কচোন। আৰু নহলে হয়তো সিহঁতে আগতে কিবা টেবলেট খাই পেলাই ল'ৰা ছোৱালী নোহোৱাকৈ থৈছিলে বুজিছ। বাৰু কিনো কৰিবি আৰু হয়নে, কপালত নাথাকিলে এইবোৰ কেতিয়াও নহয়। তোৰ বোৱাৰী কেইজনী দেখিছো এই কপাল বেয়া, সেইকাৰণে ল'ৰা ছোৱালীৰ মুখ আজিলৈকে দেখাই নাপালে। নহলেনো বাৰু ৩-৪ বছৰলৈকে কেঁচুৱা নোহোৱাকে থাকেনে। বাৰু সেইবোৰ বাদ দে। এতিয়া মোৰ বোৱাৰী আকৌ বিয়া হৈ অহা আজি ১.৫ বছৰ হৈছিলেহে, তাই আকৌ প্ৰেগনেন্ট হল। এতিয়া মানে বেবী শ্বাৱাৰ পাতিছো। আমাৰ আকৌ টাউনত এইবিলাক বেবী শ্বাৱাৰহে পাতে। মাকে কৈছিলে বোলে 7 মহীয়া পাতো। মই বোলো নালাগে দেই, আমাৰ টাউনত এইবিলাক 7 মহীয়া 5 মহীয়া নিয়ম নাই। সেই বেবী শ্বাৱাৰৰ পাৰ্টি এটা দিলেই হব। আৰু আমাৰ ক্লাবৰ সকলো বিলাক যাব নহয়, চবে কৈছে বোলে বেবী শ্বাৱাৰৰ দিনাখন মাতিবা আৰু দেই। সেইকাৰণে বোলো তইও আমাৰ ক্লাবত গৈ থাক, মই তোক ওচৰৰ বুলিহে মাতিবলৈ আহিলো। যাবি বোৱাৰীহঁতকো লৈ যাবি বুজিছ। হ'ব দে, কিয়নো নাযাম কচোন বাৰু। ইমান এটা ভাল দিনতনো বাৰু নাযাম নে। আৰু মই মোৰ বোৱাৰী দুজনীকো লৈ যাম। মোৰ বোৱাৰী দুজনী আকৌ একেবাৰে লখিমী বোৱাৰী। আমাৰ এইখিনি ঠাইত সিহঁত দুজনী বোৱাৰীৰ দৰে বেলেগ কোনো বোৱাৰী মই আজিলৈকে দেখাই নাই আৰু শুনাও নাই বুজিছ নাই। সকলোৱে বোৱাৰী বিলাকৰ গুণ গান বিলাক গাই থাকে নহয় নামঘৰত, মোক গলে গম পাও নহয় সকলোৱে বোৱাৰী কাৰ কেনেকুৱা, বোৱাৰীৰ কি স্বভাৱ কি চৰিত্ৰ। মই আকৌ সেইবিলাক গুণ গান গাই থকাত নাই। মোৰ বোৱাৰী যেনেকুৱা আছিলে বিয়া হৈ অহা দিন ধৰি এতিয়াও সেই তেনেকুৱাই আছে, কোনো পৰিৱৰ্তন নাই সিহঁতত। আৰু সকলো কাম বন কৰি শহু শাহুৰক কিমান ভালকে শুশ্ৰূষা কৰি আছে সেইটো অকল মইহে বুজি পাওঁ, হয় নে নহয়। তহঁতেনো কেনেকে গম পাবি। আৰু এতিয়া সিহঁতৰ ল'ৰা ছোৱালী নোহোৱা কথাটো মোৰ একো বেয়া নালাগে। কিছুমানৰ হয়তো ল'ৰা ছোৱালী হোৱাত পলম হব পাৰে, তাতেনো কি হ'ল। আৰু ডক্তৰে কোৱা মতে সিহঁতৰতো একো প্ৰব্লেম নাই, চব ঠিকে আছে। গতিকে যিহেতু চব ঠিকে আছে, সিহঁতৰ ল'ৰা ছোৱালী হোৱাতে হয়তো পলম হব পাৰে, হ'ব একো কথা নাই। আৰু শুনচোন, তহঁত জানো পঢ়া শুনা কৰা শিক্ষিত নহয়। এনেকুৱা শিক্ষিত মানুহৰ মুখত এইবোৰ কথা শোভা নাপায় বুজিছনে। মানে কি জানো, ভাল ডাঙৰ ডাঙৰ বিল্ডিং বনাই পেলাই, ভাল দামী দামী কাপোৰ পিন্ধি ডাঙৰ ডাঙৰ গাড়ীত ঘূৰিলে মানুহ শিক্ষিত হৈ নাযায়। নিজৰ মনোভাৱটোও সলনি কৰিব জানিব লাগিব, হয় নে নহয়। এনেকুৱা কিছুমান সৰু সৰু নিজ নিজ কথাই মানুহক বহুত তললৈকে নিয়ে, গম পাইছনে। বাৰু হ'ব দে, মোৰ বোৱাৰীহঁত আছে, সিহঁতে কিবা কিবি কাম কৰি থাকে নহয়, তহঁত অহা বুলি চাগে গমেই পোৱা নাই। চাহ খাবি নেকি, চাহ খাও যদি মাতি দিওঁ সিহঁতক, চাহ ধুনীয়া চাহ বনাই কিন্তু। হ'ব দে, চাহ নাখাও। তোৰ ঘৰত আহিলে তই কিবা নহয় কিবা কাট মাৰই। আমিতো ভালৰ বাবেহে কৈছিলো, বোৱাৰী কেঁচুৱা হোৱা নাই কাৰণে কৈছো আকৌ। আৰু এনেকে বোৱাৰী বিলাকক কেঁচুৱা চেঁচুৱা নহলে মানুহে আকৌ বেলেগ কিবা বুলিহে কয়, মনত ৰাখিবি সেইটো কথা বুজিলি। বল নমিতা গৈ থাকো। বেবী শ্বাৱাৰলৈকে যাবি আকৌ, নোযোৱাকে নাথাকিবি দেই। হ'ব দে যাম। আৰু মই মোৰ বোৱাৰী দুজনীকো লৈ যাম বুজিলি। মোক কাট মাৰি কথা কবলৈ আহে। ইচ্ছা কৰিয়ে মই মোৰ বোৱাৰীহঁতক মাতা নাই তহঁতৰ নিচিনা মানুহৰ সন্মুখলৈ। নালাগে যে চাহ খাবলৈ। ইমান বেয়া মনোবৃত্তি ইহঁতৰ, খালি বোৱাৰী দুজনীৰ কথা কৈ সিহঁতে মানে জ্বলি পৰি মৰি থাকে। মই যে ইমান সুখত আছো, মোৰ বোৱাৰীহঁতে যে মোক ইমান মৰম কৰে, আমাৰ তিনিজনীকে একেলগে ফুৰিবলৈ যোৱা দেখে নহয়, ইহঁতে জ্বলি পৰি মৰি থাকে। ইহঁতৰ বোৱাৰীহঁতে মাক হল কি হল, কেঁচুৱা হল কি হল, সিহঁতক শাহু শহুৰ বুলি গণ্যই নকৰে। মোৰ বোৱাৰী নহব পাৰে কেঁচুৱা, কিন্তু আমাৰ দুজনক মাক দেউতাক হিচাপে সিহঁতে বহুত মৰম কৰে। গতিকে মই এই ক্ষেত্ৰত বহুত গৰ্বিত। ল'ৰা ছোৱালী আজি হোৱা নাই কাইলৈ হব, দুদিনমান দেৰি হৈছে তাতে কি হল। ডক্তৰে একো প্ৰব্লেম নাই বুলি কৈছে যেতিয়া একো প্ৰব্লেম নাই। এই মানুহক বুজাই পেলাই একো লাভ নাই। আহিছে বোৱাৰীহঁতক কিজানি লৈ নাহিলে বুজিছানে, লাজ পাইছে বোৱাৰীহঁতক লৈ আহিবলৈ। চবেই যে সেইটো কথাকে সুধিব, সেইকাৰণে আজি তাই বোৱাৰীহঁতক ননিয়াকৈ অকলে আহিছে। সিহঁত দুজনী বাজি হয় বুজিছ, সেইকাৰণে ইমান দিনলৈকে কেঁচুৱা নোহোৱাকে আছে। নহলেনো বাৰু কোন ছোৱালী ইমান দিনলৈকে কেঁচুৱা নোহোৱাকে থাকে কচোন। আৰু তাই আজি লগত আনিবলৈ লাজ পাইছে, চবেই যে আমি তাই বোৱাৰীয়েকৰ কেঁচুৱা হোৱাৰ কথাটো সুধিম যে, সেইকাৰণে তাই অনা নাই। সেইদিনা তহঁতক যিহে কাট মাৰি পেলাই কথা কলে, আজি লাজ পাইছে আকৌ আনিবলৈ লগত। অনিন্দিতা, কংগ্ৰেচুলেশ্যনছ। তোমাৰ আহিবলগীয়া সন্তানটি যাতে ভালে ভালে এইখন পৃথিৱীলৈ আহে, তাৰ বাবে অশেষ শুভকামনা জনালো। এইটো লোৱাচোন, তোমাৰ কাৰণে কিবা এটা সৰু চাই গিফ্ট আনিছো। থেংক ইউ খুৰী। পিছে বৌহঁতক মানিলে যে, কিয় লৈ নাহিলে বৌহঁতক। মায়েতো সেইদিনা বৌহঁতক লৈ আহিবলৈ কৈছিল, লৈ আহিব লাগিছিল আকৌ খুৰী বৌহঁতকো। ময়ো বহুত দিন হল বৌহঁতৰ ওচৰলৈ যাবই পৰা নাই জানেনে। মানে সিহঁতে ৰঞ্জনা ভালে কৰিলি দে, সেই বাজি দুজনীক ইয়ালৈ লৈ অহা হলে আমাৰ অনিন্দিতাৰ কেঁচুৱাটোক
কিবা প্ৰভাৱহে পৰিলে হয়। সিহঁত দুজনীক নানাই বৰ ভাল কাম কৰিছ। ভালেই হৈছে। বাজি এইবিলাক অনুষ্ঠানলৈ অহাটো এনেও ভুল। মই সেইদিনাখন উপায় নাপায় কাৰণেহে তোক কৈ থৈ আহিছিলো বোলো সিহঁতক লৈ আহিবি, কিন্তু মনে মনে ভাবি আছিলো বোলো নানাকে থাকিলে ভাল আছিলে, নহলে আৰু আমাৰ কেঁচুৱাটোৰ বা ক'ত কি হলহেঁতেন ঠিক নাই। এতিয়া নানিছ, ভালেই কৰিছ। মা সৰু বল ইয়াৰ পৰা। শুন ৰীতা, মই তোৰ বোৱাৰীৰ অনুষ্ঠানলৈ অহা কাৰণে আজি বিশেষ একো নকওঁ, কিন্তু ইয়াৰ পিছত যদি তই মোৰ বোৱাৰীক এজনী বাজি বুলি কৱ নহয়, মই কিন্তু চাই নাথাকিম তোক, কৈ থলো। আৰু অনিন্দিতা, আজি তোমাৰ ইমান এটা ভাল অনুষ্ঠানৰ কাৰণে মই তোমাৰ শাহুক একো নোকোৱাকে যাবলৈ ওলাইছো। মোৰ বোৱাৰী দুজনীয়ে এইখিনি কথা শুনি সিহঁতে কিমান দুখ পাইছে তুমিতো এবাৰ অনুভৱ কৰিব পাৰিছা নহয়। তুমিওতো এইখন ঘৰৰ বোৱাৰী, হয় নে নহয়? গতিকে মোৰ বোৱাৰী দুজনীক বাজি বুলি কোৱাৰ আগতে আপোনালোকে এবাৰ 10 বাৰ ভাবি চাব। গম পাইছে, মোৰ বোৱাৰী বাজি নহয়। সিহঁতৰ হয়তো কেঁচুৱা জন্ম দিওঁতে কিছু পলম হব পাৰে, কিন্তু কেঁচুৱা দিব নোৱাৰা ক্ষমতা সিহঁতৰ আছে। বুজি পালে? ইয়াৰ পিছত যদি নেক্সট টাইম মই তহঁতৰ মুখত বাজি বুলি কোৱা শুনো নহয় মোৰ বোৱাৰীহঁতৰ বিষয়ে, কথা বেয়া হব কিন্তু কৈ থৈ দিলো। খুৰী, ৰবচোন খুৰী, নাযাব এনেকে। যাওক বিয়াহে, কিনো মিছা কথাটো কলো মই, সঁচা কথাইটো কৈছো। বোৱাৰীক এজনী ল'ৰা ছোৱালী নাই কাৰণে বাজি বুলি নকৈ পেলাই আৰু কি বুলি কব লাগে? লাজ পাইছে সেইকাৰণে গুচি গল, যাওক দিয়া। কিন্তু মা, এইবিলাক কথা কোৱাৰ আগতে 10 বাৰ ভাবি চাব লাগে, বুজি পাইছেনে? এইবিলাক কথা কোৱাটো অনুচিত। আপোনালোক ইমান শিক্ষিত মানুহ হৈ পেলাইও আজিৰ দিনত এইবিলাক কথা শোভা নাপায়, বুজি পালে? মোৰ আজি ভাল নালাগিল। আপোনালোক তিনিওজনীয়ে লগ হৈ খুৰী অহাৰ পৰাই ফুচফুচাই পিছপিচাই মোৰ এই বৌহঁতৰ কথা বেয়াকে কৈ আছে। কিয় এইবিলাক কৰে কওকচোন? আপোনালোকৰ লগৰে নহয় জানো? একেলগে পাৰ্টি কৰিবলৈ যায়, একেলগে নামঘৰত যায়, কিন্তু এনেকুৱা বোৱাৰী কেইজনী ল'ৰা ছোৱালী নোহোৱা সন্দৰ্ভত আপোনালোকে ইমান বেয়াকে কব পাৰে। কিছুমানৰ ল'ৰা ছোৱালী হওঁতে দেৰি হব পাৰে, কিছুমানৰ সোনকালে হয়, সেইটো কথাক লৈ কিয় ইমান জাজ কৰে কওকচোন? ভাল নালাগে এইবোৰ। ইমান পঢ়া শুনা কৰা শিক্ষিত ঘৰৰ মহিলা হৈ পেলাই আপোনালোকৰ মনত ইমান বেয়া ভাৱ থাকে বুলি মই আজিহে গম পালো। ভালেই হৈছে দে বুজিছ, সেইদিনাখন তাই আমাক ঠাট্টা কৰি পেলাই কথা কৈছিলে নহয়, সেইকাৰণে আজি দিছো বাপেকে মজাটো পাই গৈছে। ময়ো দিছো সেইকাৰণে বাপেকে ভাল পাইছে আজি মজা। একেবাৰে বোৱাৰীৰ ক্ষেত্ৰত গুণ গাইকে যতেই নাপায়, বোলে লখিমী বোৱাৰী বোলে। এতিয়া কি হ'ল, দুজনীকে বোৱাৰী লখিমী বোৱাৰী আনি পেলাই এতিয়া এটাই যে কেঁচুৱাৰ মুখ দেখুৱাব নোৱাৰিলে, নাক কাটা যোৱা নাই? সকলো মানুহে আমাক কিয় বাজি বাজি বুলি কয় কওকচোন? আজিকালি সকলোতে গলে সকলোৰে মুখত খালি এইটোৱে শব্দ, আমি হেনো বাজি। ইমান বছৰ হৈ গল আমাৰ ল'ৰা ছোৱালী নাই। নামঘৰত গলেও এইবোৰ কথাই আলোচনা কৰি থাকে। আমি যোৱা দেখিলে সকলোৱে আমাৰ ওচৰৰ পৰা আঁতৰি যায়। মা, আৰু আমিনো কি পাপ কাম কৰিলো কওকচোন? ল'ৰা ছোৱালী হোৱা নাই, এতিয়া কি কৰিব লাগে? আমিতো চেষ্টা কৰিয়ে আছো মা, আৰু ডক্তৰকতো দেখুৱাইছো, ডক্তৰে একো চিন্তা কৰিবলগীয়া নাই বুলি কৈছে। তথাপি এতিয়া আমাৰ কেঁচুৱা হোৱা নাই, আমি কি কৰো মা কওকচোন? আমি কটোকো যাব নোৱাৰা হৈছো মা, কলৈকো যাব নোৱাৰা হৈছো। অ মা, আমাক সকলোৱে ঠাট্টা কৰে, সকলোৱে হাঁহে, কয় হেনো আপুনি বোলে লখিমী বোৱাৰী বুলি। সকলোৰে আগত কয়, এতিয়া লখিমী বোৱাৰী বাজি ওলালে, বাজি বোৱাৰী বুলি কয় মা আমাক। সেইদিনা বজাৰৰ পৰা আহোতে বা আৰু মোক আপোনালোকৰ নামঘৰৰ কেইজনীমান তিৰোতাই ইমান বেয়াকে ঠাট্টা কৰিছে নহয় মা, মোৰ খুব দুখ লাগিছে মা, দুখ লাগিছে বহুত। ভগৱানে নিদিলে আমি বাৰু কেনেকে ল'ৰা ছোৱালী নিজে জন্ম দিওঁ কওকচোন? মা, কিয় এনেকুৱা হৈছে আমাৰ লগত? কি হৈছে মা? ইহঁতে কিয় কান্দি আছে এনেকে? আৰু আজিতো তোমালোক সেই অনিন্দিতাৰ বেবী চহৰলৈকে যোৱা কথা আছিলে, কি হল, নগলা নেকি? বাবা, এতিয়া সিহঁতৰ বেবিচাৰলৈকে লৈ গৈছিলো বুজিছনে? মই এতিয়া ইহঁতক কেনেকে বুজাও কচোন? মানুহবোৰ বিৰাট অসভ্য জানানে? আৰু সেইজনী বিৰাট বদমাছ। তাই মানে ইহঁতক ঠাট্টা কৰিবৰ কাৰণে সেইদিনাখন মাতি থৈ গল, আৰু আজি যোৱাৰ পিছত সিহঁতৰ ইমান কথা, ইহঁতক লৈ পেলাই ইহঁতক বাজি বুলি কৈছে জানানে? মোৰ যে ধৰি লৈ তেতিয়াই দুচাট মান দিও দিও লাগিছিল। কিন্তু বোৱাৰীজনী তেনেকুৱা অৱস্থাত আৰু ইমান ডাঙৰ এটা প্ৰগ্ৰেমৰ মাজত বেলেগ মানুহ বিলাকৰ আগত সেইবিলাক কৰিবলৈ ভাল নালাগে দেচোন। সেইকাৰণে ভাল দুটামান কথা কৈ পেলাই গুচি আহিলো। মা, তুমি সেইবিলাক থাৰ্ড ক্লাছ মানুহৰ ঘৰলৈকে কিয় গৈছিলা কোৱাচোন? আমাৰ এইখিনি ঠাইত সকলোৱে জানে যে সেইকেইজনী মুখ কেইখন বৰ বেয়া, একদম ফাল্টু মাইকী হয়, যাবই নালাগে, কিয় গৈছিলা?
নহয় বাবা, সেইদিনাখন ঘৰত আহি মাতি থৈ গৈছে আৰু ইহঁত দুজনীকো লৈ যাবলৈ জোৰ কৰি কৈ থৈ গৈছে। ভাবিলো অনিন্দিতা বোৱাৰীজনী ইমান ভাল নহয়, কিন্তু বাপৰে শাহুৱেক আৰু সেই তনৰ ঘৈণীয়েকজনী ইমান ফাল্টু মাইকী হয় নহয়, ইমান বেয়া সিহঁতৰ মুখ কেইখন। গোটেই কেইজনী লগ হৈ যোৱাৰ পৰাই মানে ফিচিঙা ফিচিঙি কৰি আছে। আৰু মই ইহঁতক লৈ নোযোৱাৰ কাৰণে সিহঁতে বহুত ভাল পাইছে, বুজিছনে? ইহঁত অকমান দেৰিকে গ'ল গাড়ীৰ পৰা নামি। ইহঁত দেৰিকে যোৱাৰ কাৰণে ভাবিছে ইহঁতক মই লৈ যোৱা নাই। যি মানে ফাল্টু কথা নহয়, আহিব খবৰত বিছনাত দি থৈ আহিবলৈ মন গৈছিল। এতিয়া ইহঁতে কান্দি কাটি হাহাকাৰ লগাই আছে, কি বুলি বুজাও কচোন ইহঁতক মই। মাজনী, তোমালোকক আমি কিমান মৰম কৰো, তোমালোকে নাজানা? এইবিলাক থাৰ্ড ক্লাছ মানুহৰ এইবিলাক কথা থাকেই। আৰু আমি জানো তোমালোকক কেতিয়াবা ল'ৰা ছোৱালীৰ কাৰণে কিবা কথাত প্ৰেছাৰ দিছো, কোৱাচোন? ভগৱানে যেতিয়া সন্তান দিব তেতিয়াহে হব, নিজে ইচ্ছা কৰি কেতিয়াও একো কৰিব নোৱাৰি নহয়। আৰু তোমালোকক দেখোন ডক্তৰে কৈছে যে তোমালোকৰ একো প্ৰব্লেম নাই, সকলো ঠিকে থাকে আছে। তাৰ পিছত এতিয়া বেলেগৰ কথা চিন্তা কৰি কিয় কান্দিছে কোৱাচোন? কোনো দৰকাৰ নাই সেইবিলাক মানুহৰ কাৰণে কান্দিবলৈ। কিন্তু দেউতা, আমাক যে সকলোৱে কৰবাত দেখিলে ঠাট্টা কৰে জানানে? মাজনী, মই তোমালোকক তেতিয়াৰ পৰা বুজাই আছো যে কোনো মানুহৰ সেইবিলাক কথাই কাণ নকৰিবা। গাড়ীত যাবা, গাড়ীত আহিবা, সেইবিলাক মানুহে তেনেকুৱা কথা কবই। কাৰণ কি হয় জানা? কাৰণ তোমালোকক দেখি পেলাই বহুতে জ্বলি থাকে। আমাৰ ঘৰখনত যে দুজনীকে বোৱাৰী, ইমান ভাল বোৱাৰী দুজনী আছে। বেলেগৰ ঘৰৰ বোৱাৰী বিলাকে সেই তোমাৰ শাহুৱেক শহুৰেকক এৰি থৈ পেলাই বেলেগে গৈ আছেগৈ। এতিয়া আজি যে অনিন্দিতা বেবী চাৱাৰ পাতিছে, তাই ইয়াতে নাথাকে নহয়। তাই আজি বেবী চাৱাৰ কাৰণেহে শাহুৱেকৰ ঘৰলৈ আহিছে। এনেই তাই বেলেগে গৈ ফ্লেটত আছেগৈ। শহুৰেক শাহুৱেকক বুলি গণ্যই নকৰে কোনোদিন। আজি বুলিহে এতিয়া ফাংচন পাতিছে কাৰণেহে আহিছে তাই। সকলোৰে ঘৰৰ ল'ৰা বোৱাৰী বিলাক বেলেগে বেলেগে গৈ আছে। তোমালোক দুজনী মোৰ লগত আছা, দেউতাৰ লগত আছা একেলগে ইমান বছৰৰ পৰা, সেইকাৰণে মানুহ বিলাক জ্বলি থাকে, বুজিছা? সেইকাৰণে কি কব, একো কবলৈ নাপাই পেলাই তোমালোকক এইটো কথা কৈ টিকিং কৰি থাকে। গতিকে সেইবিলাক মানুহৰ কথা ভাবি পেলাই মনত দুখ কৰি থাকিব নালাগে নহয়, বুজিছানে? আৰু এতিয়া এনেকে কান্দি কাটি থাকিলে আমাৰ জানো ভাল লাগিব কোৱাচোন? আমি জানো তোমালোকৰ মা দেউতা নহয়? মোৰ ছোৱালী দুজনী যদি এনেকে কান্দি কাটি দুখত থাকে, মই জানো হাঁহি থাকিব পাৰিম কোৱাচোন? এইবিলাক চিন্তা কৰি মন চন বেয়া কৰি নাথাকিবা। চাবা ভগৱানে তোমালোক দুজনীকো অতি সোনকালে ভাল খবৰ দিব, বুজি পালা? কিয় এইবিলাক কথা চিন্তা কৰি থাকা? একো চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব সোনকালে। মা ঠিকে কৈছে বৌ, কান্দি কাটি নিজকে কিয় কষ্ট দিছে কোৱাচোন? তোমালোক দুজনী ডক্তৰক দেখোন আমি ভালকে দেখুৱাই আনিছোৱেই, কোনো ধৰণৰ প্ৰব্লেম নাই। না তোমালোকৰ তাতে কিবা প্ৰব্লেম আছে, না আমাৰ তাতে কিবা প্ৰব্লেম আছে। ইমান বছৰ হোৱাৰ কাৰণে চিন্তাটো আমাৰো লাগিছিলে, সেইকাৰণেতো আমি ডক্তৰৰ ওচৰলৈ গৈছিলো। ডক্তৰে একো প্ৰব্লেম নাই বুলি কৈছে, গতিকে চিন্তা কৰিবলগীয়া একো নাই দিয়া। যোৱা, এতিয়া অহাৰ পৰাই কান্দি কাটিয়ে আছে, কাপোৰ কানিও খোলা নাই ইহঁতে। যোৱা, কাপোৰ কানি খুলি অলপমান ৰেষ্ট লৈ লোৱাগে। আৰু তাতেতো তোমালোকে ভাত পানী একো নোখোৱাকে গুচিয়ে আহিলা। আজি ভাত আমি বনাম, মানে আমি মতা মানুহ কেইটাই বনাম। বাবাহঁতে বনাব, মই সহায় কৰি দিম সিহঁতক, বুজিলা? যোৱা, তোমালোকে এতিয়া ৰেষ্ট লোৱাগে যোৱা। এইবিলাক ভাবি পেলাই সময় নষ্ট কৰিব নালাগে, এইবিলাক সৰু কথা। আৰু শুনা বোৱাৰী, মই তোমালোকক আজি এটা ডাঙৰ কথা কওঁ। ভগৱানে নকৰক তোমালোকৰ ল'ৰা ছোৱালী নহলেও মই অনাথ আশ্ৰমৰ পৰা মোৰ দুটা নাতি আনিম, বুজি পালা? গতিকে সেইবিলাক কথা কৈ ইমান মূৰ কমাই থাকিব নালাগে। আমাৰ মনত কেতিয়াও বেয়া ভাৱ নাই তোমালোকৰ প্ৰতি, বুজি পালানে? যিবিলাকৰ ল'ৰা ছোৱালী নাই তেওঁলোকে জানো এইখন সংসাৰত চলি থকা নাই? অনাথ আশ্ৰমত কিমান মাক দেউতাক নোহোৱা ল'ৰা ছোৱালী থাকে। তাৰ পৰা যি দুটা সন্তান আমি নিজৰ কৰি লওঁ, পুণ্যহে হব, হয় নে নহয়? গতিকে এইবিলাক একো চিন্তা কৰি থাকিব নালাগে। যোৱা, এতিয়া কাপোৰ কানি বিলাক খুলি অকমান ৰেষ্ট লৈ লোৱাগে, যোৱা। ঠিক আছে দিয়ক মা, আপোনালোকৰ দৰে যদি এইখন পৃথিৱীৰ সকলো মানুহে এনেকুৱাকে চিন্তা কৰিলে হয়। যোৱা, হ'ব যোৱা। এনেও ভাল মানুহৰ লগত ভগৱানে কেতিয়াও বেয়া নকৰে, বুজিলা? তোমালোক দুজনী ইমান ভাল, ইমান লখিমী ছোৱালী, তোমালোকৰ লগত ভগৱানে কিয় বেয়া কৰিব কোৱাচোন? যোৱা, এতিয়া যোৱা, কাপোৰ কানি সলাই অকমান ৰেষ্ট লৈ লোৱাগে, যোৱা। এই অনিন্দিতা শাহুৱেকজনী, বাপৰে, এইজনী মানুহজনীৰ মুখখন কম নহয়। এনেকে ধৰি লৈ জানো দুই চৰ লগাই দিম, মোৰ এনেকুৱা লাগিছে জানানে? ইমান মানুহৰ আগত মানে ইহঁতক বেয়াকে কৈছে নহয়, মোৰ নিজৰে কিবা লাজ লাগি গৈছে। খঙতে গুচি আহিছো মই। দুই চাট মান দি থৈ আহিবলৈ মন গৈছিল, কিন্তু নাই, সেইবিলাক কৰিব নোৱাৰো নহয় আমি। কাজিয়া কৰা মহিলা হলে তেতিয়াই কাজিয়া কৰি একদম চুলি তুলি ছিঙি থৈ আহিলা হয়, কিন্তু আমি সেইবিলাক কৰিবলৈ লাজ পাওঁ নহয়। তথাপি দুই এষাৰ মান কৈ থৈ আহিছো। নাযাবা আৰু মা সেইবিলাকৰ ঘৰলে, একদম ফাল্টু হয়।
নাযাওঁৱে আজি মই আজিকালি সেইকাৰণে পাৰ্টিলৈ নাযাওঁৱে তাতে পাৰ্টিত গলেও মানে ভাল কথা আলোচনা কৰিব চাৰি এইবিলাকহে কথা মানে বিয়াৰ পিছত কাৰ ল'ৰা ছোৱালী হোৱা নাই কাৰ বোৱাৰী কলৈ গুচি গল সেইবিলাক কিহৰ দৰকাৰ ন তহঁতে আলোচনা কৰি থাকিবলৈ নিজৰ কিবা কৰিবলগীয়া কাম আছে যদি কৰ না মই সেইকাৰণে বেয়া পাওঁ আজিকালি পাৰ্টিলৈ যাবলৈ আৰু সিহঁতে ভাবে কি জানানে আমাৰ ইহঁতৰ কেঁচুৱা নোহোৱাৰ কাৰণে মই বোলে লাজতে পাৰ্টিলৈ নোযোৱা হৈছো সেইবিলাকহে কথা ক্লাবলৈ বোলে সেইকাৰণে নাযাওঁ ফাল্টু চব দিয়া হ'ব দিয়া সেইবিলাক বাদ দিয়া এই হেৰি কৰা তুমিও যোৱা অকমান বহি লোৱাগে আমি এতিয়া ৰন্ধা বঢ়াত লাগিম বুজিছনে বাবা যা কাপোৰ কানি সলাই আহগৈ যা পাকঘৰত আমি আজি স্পেচিয়েল বনাম ইহঁতৰ কাৰণে হ'ব দিয়া আমি কাপোৰ কানি খুলি আহো তুমি পাকঘৰলৈকে যোৱা আমি ৰান্ধিম তুমি মাত্ৰ সহায় কৰি দিলেহে হ'ব হ'ব দে মই বনাম দে মই আছো নহয় সিহঁতক আজি বনাবলৈ দিব নালাগে সদায় আমাক বনাই বনাই খুৱাই থাকে আজি আমি সিহঁতক বনাই খুৱাম এই মজা তেতিয়াহ'লে গোটেই কেইটা লগ হৈ আজি আমি সিহঁত দুজনীক ছাৰপ্ৰাইজ দিম ব'লা তেনেহ'লে দাদা ব'ল কাপোৰ কানি সলাই আহো বৰ দুখ লাগিছে জানানে ইহঁতে কোনোদিন আজিলৈকে এনেকে মই কন্দা দেখাই নাছিলো বিয়াৰ দিনাখনো যদি ইহঁতে এনেকে কান্দা নাছিলে আজি যেনেকে কান্দিছে ইমান ফাল্টু মাইকীৰ কাৰণে কান্দিব লগা হৈছে মোৰ মৰমৰ বোৱাৰী দুজনীয়ে হ'ব দিয়া একো নাই চিন্তা নকৰিবা ভগৱানে চাবা সকলোবিলাক ঠিক কৰি দিব মা এটা ভাল খবৰ আছে আৰে ইমান উধাটো খাই দুজনী দৌৰি আহিছে যে কি ভাল খবৰ নো কোৱাচোন কোৱা মানে মা বা মাক হবলৈ ওলাইছে মানে আপুনি আইতা আৰু দেউতা ককাক হবলৈ ওলাইছে সেইটো ভাল খবৰে দিব আহিছো আমি তুমি মাক হবলৈ ওলাইছা ইমান ভাল খবৰটো আজি ৰাতিপুৱাই পুৱাই দিছে আহি বোৱাৰী মই কোৱা নাছিলো ভগৱান আছে বুলি দেখিলা নহয় এতিয়া সেইদিনাখন সিহঁতে তোমাক ঠাট্টা কৰিছিল আৰু আজি এতিয়া চোৱা তুমি তোমাৰ ভাল খবৰটো নিজে পাই গলা দেখিছা ভগৱান থাকিলে ভগৱানে ভাল মানুহৰ লগত কেতিয়াও বেয়া নকৰে মা অকল মোৰে নহয় আমাৰ সৰুৰো আছে ভাল খবৰ তাইও মাক হবলৈ ওলাইছে মানে আমি একেলগে মাক হবলৈ ওলাইছো তুমিও মাক হবলৈ ওলাইছা ডাঙৰ মাজনী সৰু মাজনী দুজনী একেলগে মাক হবলৈ ওলাইছে শুনিছেনে আপুনি আমাৰ দুজনী বোৱাৰী একেলগে মাক হবলৈ ওলাইছে আমি দুজনী বোৱাৰীৰ পৰা দুটাকে নাতি পাম ভাল খবৰ কিমান যে ভাল লাগিছে নহয় হেৰি যাওক যাওক লৰালৰিকে যাওক মিঠাই লৈ আহকগে বুজিছে আজি সকলোকে মিঠাই খুৱাম মই যাওঁৱে বুজিছা ইমান ভাল খবৰ দুজনী বোৱাৰীৰ পৰা আজি মোক আৰু কোনে পায় ককাক হবলৈ ওলাইছো ইয়াতকে আৰু ভাল সুখৰ দিন কি হব পাৰে হা মই ৰবা মই এতিয়াই যাওঁ বোৱাৰী দেখিলা নহয় একেলগে দুজনী মাক হবলৈ ওলোৱা খবৰটো শুনিলে যে সেই যিকেইজনী মানুহে তোমালোকক ঠাট্টা কৰিছিল সিহঁতে নিজেই তোমালোকক মাতিবলৈ লাজ পাব কোনোদিন আৰু সিহঁতে তোমালোকক মাত বোল নকৰে বুজি পালা সেইকাৰণে সদায় সৎ পথত চলিব লাগে আৰু শুনা এতিয়াৰ পৰা কিন্তু খুব সাৱধানে চলিব লাগিব আৰু খোৱা লোৱাৰ সকলো দায়িত্ব এতিয়াৰ পৰা মোৰ ওপৰত তোমালোকে একো কাম কৰিব নালাগে ৰেষ্ট ল'বা আৰু ঠিকছে খাবা বুজিলা পিছে ৰবা মা দেউতালৈ ফোন কৰি জানানে নাই এইটো ভাল খবৰ মা দেউতাই চাগে ফূৰ্তিত খবৰ লোৱা হৈছে নহয় নে আৰু ফোন কৰি পেলাই সোনকালে ইয়ালৈ মাতা আজি আমাৰ ঘৰত ৰাতি পাৰ্টি আছে বুলি কবা বুজিলা হ'ব দিয়ক মা জনাম দিয়ক এতিয়ালৈকে জনোৱা নাই মায়ে যে পাগল হৈ যাব একেলগে বা আৰু মোৰ মা হোৱা খবৰটো শুনিলে মা একদম ফূৰ্তিতে ক'ব নোৱাৰা হৈ যাব লগে লগে আহিব ঘৰলৈকে আমি ভাবিছো সঁচাকে মা বহুত ভাল লাগিছে ইমান দিনৰ পৰা মানুহে আমাক কিমান ঠাট্টা মস্কৰা কৰি আছিলে কিন্তু আজিৰ পৰা এই দিনটোৰ অৱসান ঘটিল মোৰ মৰমৰ লক্ষ্মী বোৱাৰী দুজনী সদায় এনেদৰে হাঁহি মুখেৰে থাকিবা বুজিছেনে তোমালোকৰ সুখে আমাৰ সুখ আৰু এতিয়া মা হবলৈ ওলাইছা এটা নতুন দায়িত্ব আহিব তোমালোকৰ জীৱনলৈ লাহে লাহে সকলোবোৰ শিকিবলৈ পাবা আৰু এতিয়াৰ পৰা বেছি দৌৰাদৌৰিকে কাম বিলাক নকৰিবা কিন্তু খুব লাহে ধীৰে কাম বিলাক কৰিবা বুজিছা আৰু বেছি গধুৰ বস্তু দমা মেলা এইবিলাক কাম একেবাৰে নকৰিবা বুজিছানে আৰু মই আৰতী ভনীয়েক এজনী আছে বোলে তাইকো এতিয়াৰ পৰা আমাৰ ঘৰতে থকাৰ কথা কম তোমালোকৰ অকণমান সহায় হব আৰু এতিয়া বাবাহঁতক কৈ পেলাই মেডিকেলৰ পৰা চেকআপ এটা কৰি আহিবা বুজিলা যোৱা এতিয়া আৰু বেছিকে চিৰি উঠা নমা কৰিলে খুব সাৱধানে কিন্তু দেই মানে বেছি দৌৰাদৌৰিকে উঠা নমা নকৰিবা সাৱধানকে চলা ফুৰা কৰিবা বুজিলানে হ'ব দিয়ক মা আপুনি যেনেদৰে কৈছে আমি তেনেদৰে চলিম হ'ব দিয়া যোৱা এতিয়া ভালকে থাকিবা আৰু মাত্ৰ অপেক্ষা এতিয়া মোৰ নাতিকেইটা অহালৈকে কেতিয়া আহিব সিহঁতে কেতিয়া মই সিহঁতক কোলাত লৈ গান গাবলৈ নিচুকাবলৈ পাম বেছি দিন নাই আৰু বুজিছা
হ'ব দিয়ক মা, আৰু আপুনিও যাতে সদায় এনেদৰে আমাৰ মৰমীয়াল শাহু মাজনী হৈ থাকে। হ'ব দিয়া, এতিয়া মোৰ বেছিকে গুণগান গাই থাকিব নালাগে, নহলে দেখিছাই নহয় এইটো চেহেৰা, মই একেবাৰে গপতে গংগাটোপ যেন হৈ যাম আৰু ফুলি যাম বাপেকে। যোৱা এতিয়া, অকমান ৰেষ্ট লাগে। হ'ব দিয়ক মা, সুখেৰে থাকা দুইজনী, এনেদৰে সদায় মিলা প্ৰীতিৰে থাকিবা, চাবা ভগৱানে তোমাক সদায় মংগল কৰিব।